নমস্কাৰ মই পংকজ বৰুৱা ৰাইট এডুকেশ্যন তৰফৰ পৰা আজি মই আপোনালোকলৈ ৰজনীকান্ত বৰদলৈদেৱৰ বিষয়ে এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টোত মই আজি আপোনালোকক UGC নেটৰ কেইটামান কুৱেশ্যনৰ বিষয়ে মই আলোচনা কৰিম। এইকেইটা আপোনালোকৰ যদি অসমীয়া যিখন UGC নেটৰ যিখন পেপাৰ আছে সেই পেপাৰখনৰ অসমীয়া সাহিত্য বা আধুনিক যুগৰ যদি আপোনালোকে ৰোমান্টিক যুগৰ সাহিত্য লয় তাত দেখিব ৰজনীকান্ত বৰদলৈদেৱৰ বিষয়ে এটা অপশ্যন দিয়া আছে। গতিকে আপোনালোকে ৰজনীকান্ত বৰদলৈদেৱৰ বিষয়ে যদি ভালকৈ যদি পঢ়ি যায় তেনেহ'লে মই ভাবোঁ কি 1 নম্বৰ প্ৰশ্ন এটা আপোনালোকে ল'বৰ কাৰণে যথেষ্ট সুবিধা হ'ব। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰজনীকান্ত বৰদলৈদেৱৰ বিষয়ে যদি আমি আলোচনা কৰিবলৈ যাওঁ প্ৰথমতে আমাৰ মনোমতী, মিৰি জীয়ৰী, নিৰ্মল ভকত, ৰহদৈলি গিৰি এনে উপন্যাসবিলাকৰ নাম আমাৰ মনলৈ আহে। তেতিয়া আমি জানিব লাগিব যে অসমীয়া উপন্যাস ৰচনাৰ ক্ষেত্ৰত এজন ৰজনীকান্ত বৰদলৈ অদ্বিতীয় পুৰুষ আছিল আৰু অসমীয়া ভাষা সাহিত্যৰ ৰজনীকান্ত বৰদলৈদেৱৰ অৱদান অতি অনস্বীকাৰ্য। উপন্যাস ৰচনাৰ মাজতে অসমৰ ইতিহাস, ৰাজনৈতিক জীৱন, সামাজিক তথা ধৰ্মীয় জীৱন, অসমৰ প্ৰাচীন ৰীতি নীতি, প্ৰেম প্ৰণয়, অসমৰ প্ৰাকৃতিক পৰিৱেশৰ বাস্তৱ ৰূপত প্ৰতিফলিত কৰিবলৈ ৰজনীকান্ত বৰদলৈ ডাঙৰীয়াই যথেষ্টখিনি কষ্ট কৰি গৈছে। এতিয়া এই ৰজনীকান্ত বৰদলৈদেৱৰ বিষয়ে আপোনালোকৰ পৰীক্ষাত এনেদৰে আহিব পাৰে। ৰোমান্টিক যুগৰ অসমীয়া কবিৰ ক্ৰম অনুসৰি সজাবলৈ দিব পাৰে। চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিৰ্ণয় দুৱৰা, দেৱকান্ত বৰুৱা, ৰঘুনাথ চৌধুৰী, কমলাকান্ত ভট্টাচাৰ্য এনেদৰে আপোনালোকে অপশ্যন তুলি দিব পাৰে। তাত আপোনালোকে শুদ্ধ উত্তৰটো বিচাৰিব লাগিব। আকৌ যদি চাই এনেকৈও দিব পাৰে মিৰিজিম কি 1, 2, 3, 4কৈ 4টা অপশ্যন দিয়া আছে। ৰজনীকান্ত বৰদলৈ এখন উপন্যাসৰ নাম, মিচিংসকলৰ এবিধ পৰম্পৰাগত খাদ্য, গৰমকালি ব্যৱহাৰ কৰা এবিধ বস্ত্ৰ, শীতকালি ব্যৱহাৰ কৰা এবিধ বস্ত্ৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ ডি। মই এইটো কাৰণে দিলোঁ যে ৰজনীকান্ত বৰদলৈদেৱৰ বিষয়ে এটা টোকা তুলি দিছে। এতিয়া আপোনালোকৰ এই টপিকখিনি যদি আপোনালোকে ভালকৈ পঢ়ি যায় মই ভাবোঁ আপোনালোকৰ এক্সামত যথেষ্ট সুবিধা হ'ব। এতিয়া আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ৰজনীকান্ত বৰদলৈদেৱৰ বিষয়ে যদি আমি থুলমূলকৈ চাবলৈ যাওঁ তেখেতৰ জন্ম হৈছিল 1867 চনত 24 নৱেম্বৰত গুৱাহাটীতে জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল নৰকান্ত বৰদলৈ আৰু তেখেতে যিটো শিক্ষা গুৱাহাটী চৰকাৰী হাইস্কুলত তেখেতে পঢ়িছিলে, মেট্ৰপলিটান কলেজত পঢ়িছিলে কলিকতাত আৰু চিটি কলেজ কলিকতাত পঢ়িছিলে আৰু তেখেতৰ মৃত্যু হৈছিলে 1940 চনৰ 25 মাৰ্চ তাৰিখে। এতিয়া তেখেতক যদি আমি চাওঁ জোনাকী যুগৰ অসমীয়া সাহিত্যৰ ক্ষেত্ৰত যি আমাৰ বৰঙণি আছে তেখেতৰ অতুলনীয় বৰঙণি তেখেতে আগবঢ়াই থৈ গৈছে। এই জোনাকী যুগ বুলি কোৱাৰ লগে লগে 1889 চনৰ পৰা 1903 চনলৈকে যিখন জোনাকী কাকত আমাৰ প্ৰচাৰ হৈছিল সেই কাকতখনত তেখেতৰ বৰঙণি যথেষ্ট আছে। এতিয়া যদি তেখেতক কি কাৰণে যদি ফেমাছ বুলি ক'ব বা কি কাৰণে তেখেত যদি জনাজাত বুলি চাওঁ তেখেতক অসমীয়া উপন্যাসৰ পিতা বুলি কোৱা হয়, উপন্যাস সম্ৰাট বুলি কোৱা হয়, অসমৰ বংকিম চন্দ্ৰ বা অসমীয়া স্কট বুলি কোৱা হয়। এইটোৰ ওপৰত পৰীক্ষাত প্ৰশ্ন আহি গৈছে। গতিকে আকৌ যদি তেখেতৰ যদি আমি জীৱনী যদি ভালকৈ চাওঁ তেতিয়া আমি দেখিম যেতিয়া ৰজনীকান্ত বৰদলৈ পূৰ্বপুৰুষসকল কনৌজৰ পৰা অহা বুলি ধৰা হয় আৰু পৰৱৰ্তী সময়ত তেখেতসকল কি হৈছে অসমৰ দিহিঙত বসবাস কৰিবলৈ লয় আৰু তেওঁৰ তাতেই জন্ম হয়। তেওঁৰ পিতৃৰ নাম হৈছিল কি নৰকান্ত বৰদলৈ। আৰু ৰজনীকান্ত বৰদলৈদেৱৰ দেউতাক অতি কম বয়সতে তেওঁৰ মৃত্যু হোৱাৰ বাবে কি হৈছিলে ৰজনীকান্ত বৰদলৈ মোমায়েকৰ ঘৰতে পঢ়া শুনা কৰিবলগীয়া হৈছিলে। তাতে গুৱাহাটীতে পঢ়া শুনা কৰিছিলে আৰু 1885 চনত গুৱাহাটী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ৰজনীকান্ত বৰদলৈদেৱে কলিকতা মেট্ৰপলিটান কলেজত নামভৰ্তি কৰে আৰু মেট্ৰপলিটান কলেজৰ পৰাই 1878 চনত FA পৰীক্ষাত উত্তীৰ্ণ হয়। আৰু গুৰুত্বপূৰ্ণ কথা যে ৰজনীকান্ত বৰদলৈ 20 টকীয়া যিটো আমাৰ যিটো বৃত্তি সেইটো লাভ কৰিছিলে
সেই সময়ত আৰু বৰদলৈ এফএ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কলিকতা চিটি কলেজত স্নাতক পৰীক্ষাৰ বাবে নামভৰ্তি কৰে আৰু 1889 চনত তেখেতে সেই স্নাতক ডিগ্ৰী সুখ্যাতিৰে পাছ কৰিছিলে। এতিয়া যদি আমি তেখেতৰ কৰ্মজীৱনৰ বিষয়ে যদি আমি অকণমান চাওঁ তেতিয়া দেখিম যে যেতিয়া তেখেতে শিক্ষা শেষ কৰাৰ পিছত 1890 চনত কি হৈছিলে, গুৱাহাটী জিলাৰ উপায়ুক্ত কাৰ্যালয়ত তেখেতে কেৰাণী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিলে। তাৰপিছত তেখেতে গেট চাহাবৰ অধীনত এইটো ওৱান্স এছিষ্টেণ্ট হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিলে আৰু 1891 চনত চাব ডেপুটি কালেক্টৰ পদলৈ পদোন্নত পাইছিলে আৰু সেইটো হৈছে আমাৰ লখিমপুৰত যোগদান কৰিছিলে তেখেতে আহি। পৰৱৰ্তী সময়ত 1901 চনত তেখেতে এইটো কি কয় এক্সাট্ৰা এছিষ্টেণ্ট কমিশ্যনাৰ মানে সেইটো এছিষ্টেণ্ট কমিশ্যনাৰ হিচাপে তেখেতে পদোন্নত হৈছিলে আৰু 1909 চনত নগাঁৱৰ অস্থায়ী উপায়ুক্ত হিচাপে তেখেতে ৰজনীকান্ত বৰদলৈয়ে তেখেতে চাকৰি কৰিছিলে। গতিকে চাকৰি কালত যথেষ্ট ঠাই ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছিলে তেখেতে। বৰপেটা, বজালি, হাউলি, সৰভোগ আদি বিভিন্ন স্থানত কৰ্মৰত হৈ চাকৰি কৰিছিলে আৰু তেখেতে সেই কাৰণে বিভিন্ন জেগা ঘূৰি ফুৰাৰ পাছত 1918 চনত তেখেতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিলে। সেই ঘূৰি থকা সময়ত তেখেতে কি কৰিছিলে, বিভিন্ন জেগা ফুৰিছিলে আৰু সেই জেগাবোৰ ফুৰি থাকোঁতেই তেখেতে কি কৰিছিলে, তাৰ সেই স্থানবিলাকৰ বিষয়ে বহুত কথা জানিছিলে আৰু তাৰ বিভিন্ন জ্ঞান অৰ্জন কৰিছিলে সেই ঠাইৰ পৰা। তেখেতে তেতিয়া উপন্যাস, গ্ৰন্থ, গল্প সম্ভাৰ, কবিতা বা প্ৰবন্ধ সম্ভাৰ, ধেমেলীয়া ৰচনা এইবিলাক তেখেতে ৰচনা কৰিছিলে। এতিয়া তেখেতৰ যদি আমি সাহিত্য কৃতিৰ বিষয়ে যদি আমি চাবলৈ যাওঁ, হয়নে, তেখেতে মিৰি জীয়ৰী তেখেতে 1894 চনত লিখিছিলে। নুমতি, এইটো নুমতি নহয়, এইটো মনুমতি হ'ব লাগিছিলে, মনুমতি 1900 চনত আৰু দন্দুৱা দৌহ 1909 চনত, ৰংগিলী 1925 চনত, নিৰ্মল ভকত 1926 চনত, তাম্ৰেশ্বৰী মন্দিৰ 1926 চনত, ৰহদৈলিগিৰি 1930 চনত, ৰাধা ৰুক্মিণীৰ ৰণ তেখেতে লিখিছিলে 1925 চনত আৰু এইটো খাম্বা খুইবাৰ সাধু লিখিছিলে 1932 চনত। এইকেইটা আপোনালোকে মনত ৰাখিব, 1932 চনত। এতিয়া এই উপন্যাস ৰচনা কৰাৰ লগতে তেখেতে কি হৈছিলে, ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চৰ্চা তেখেতে কৰি গৈছিলে। তেখেত এগৰাকী আমি সকলোৱে এতিয়া গম পাইছোঁৱেই যে কবি, প্ৰবন্ধকাৰ, নাট্যকাৰ, ঔপন্যাসিক, বংগ ৰচনা কৰা আৰু তেখেতে পাঠ্যপুথিও ৰচনা কৰিছিলে। লগতে ধৰ্মীয় যিখিনি ৰচনাও তেখেতে প্ৰচাৰ কৰিছিলে আৰু তেখেতে কি হৈছিলে, এজন সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিলে। অসমীয়া সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা এই ৰজনীকান্ত বৰদলৈদেৱে কি কৰিছিলে, অসম সাহিত্য সভাৰ সভাপতি পদো তেখেতে গ্ৰহণ কৰিছিলে। এতিয়া ৰজনীকান্ত বৰদলৈদেৱে বিভিন্ন বিষয়ৰ প্ৰবন্ধ ৰচনা কৰিছিলে। সেইবিলাকৰ ভিতৰত যদি আমি চাওঁ, জীৱনীভিত্তিক, শিক্ষামূলক, ভ্ৰমণ বিষয়ক, অনুবাদমূলক, প্ৰত্নতত্ত্ব আদি বিভিন্ন বিষয়ত তেখেতে প্ৰবন্ধ ৰচনা কৰিছিলে আৰু ৰজনীকান্ত বৰদলৈ অসমীয়া উপন্যাসৰ সম্ৰাট হিচাপে সেইটো কাৰণে তেখেতক জনা যায়। আৰু অসমীয়া উপন্যাস সাহিত্যত বা ৰজনীকান্ত বৰদলৈৰ স্থান ইংৰাজী উপন্যাস সাহিত্যত ছাৰ ৱাল্টাৰ স্কট বা বাংলা উপন্যাস সাহিত্যত বংকিমচন্দ্ৰ চেটাৰ্জীৰ দৰে আছিলে। সেইটো কাৰণে তেখেতক কি বুলি কয়, ৱাল্টাৰ স্কট বা অসমৰ বংকিমচন্দ্ৰ চেটাৰ্জী বুলিও অভিহিত কৰা হয় তেখেতৰ যদি আৰু অন্যান্য আমি দিশবিলাক যদি চাওঁ, তেখেতে কি কৰিছিলে, বিভিন্ন চিন্তামূলক তেখেতে ৰচনা কৰিছিলে। ৰজনীকান্ত বৰদলৈদেৱে কি হৈছে, এই প্ৰবন্ধবিলাকৰ ভিতৰত যদি আমি চাওঁ, চেতন শ্ৰেণী বা আমাৰ উদ্ভিদ পাৰ্থক্য, ৰক্তহাৰী আৰু আছিলে এখন পাপত, মণিপুৰী জাতি, শদিয়া ৰাজ্যৰ পুৰণিতত্ত্ব, ডিব্ৰুগড়ৰ আইথান দৰ্শন, দেৱ দামোদৰ, হিন্দু ধৰ্ম, শ্ৰী ভট্টদেৱ, মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ, দক্ষিণপাট সত্ৰৰ নৰদেৱ সত্ৰাধিকাৰ আদি ৰজনীকান্ত বৰদলৈদেৱে এইবিলাক ৰচনা কৰিছিলে আৰু এনেকুৱা ধৰণৰ এইবিলাক প্ৰবন্ধ আছিলে। পাছত এই প্ৰবন্ধবিলাক কি কৰিছিলে জানেনে আপোনালোকে, জোনাকী আৰু বাঁহী, আবাহন, মিলন আদি এইবিলাক আলোচনীত তেখেতে এইবিলাক প্ৰকাশ কৰিছিলে।
আৰু আপোনালোকে এটা মনত ৰাখিব তেখেতে এই যিজন গেট চাহাবৰ অনুৰোধত ৰিলিজিয়ন অফ দ্য মিৰিছ এইখন ৰচনা কৰিছিলে তেখেতে ৰিলিজিয়ন অফ দ্য মিৰিছ ৰিলিজিয়ন অফ দ্য মিৰিছ এইটো মোৰ হেৰি দিয়া নহ'লে আপোনালোকক এইখন তেখেতে ৰচনা কৰিছিলে বা আমাৰ চেমন চাহাবৰ অনুৰোধত তেখেতে দ্য ৱেভিং ইণ্ডাষ্ট্ৰি অফ আছাম এইখন ৰচনা কৰিছিলে আৰু এইটো গাৰ্ডন চাহাবৰ অনুৰোধত দ্য চুটিয়াছ অফ আছাম এনেকুৱা ধৰণৰ কিছুমান টোকা তেখেতে প্ৰস্তুত কৰি উলিয়াইছিলে আৰু 1897 চনৰ ৰজনীকান্ত বৰদলৈদেৱে মই কৈছিলোঁ যে পাঠ্যপুথিৰ অভাৱৰ কাৰণে তেখেতে জ্ঞানৰ সপোন কি কৰিছিলে ৰচনা কৰিছিলে আৰু ৰজনীকান্ত বৰদলৈ তেখেতে নাটকো কিছুমান ৰচনা কৰিছিলে কনকলাল বৰুৱা গোপাল কৃষ্ণ দেৱৰ সৈতে লগ লাগি 1890 চনত সাবিত্ৰী সত্যবান নামৰ এখন নাটক ৰচনা কৰিছিলে আপোনালোকে এইটো কথা মনত ৰাখিব সাবিত্ৰী সত্যবান এখন তেখেতে নাটক ৰচনা কৰিছিলে আৰু ভাৰতৰ বিভিন্ন তীৰ্থস্থান ভ্ৰমণ কৰি অভিজ্ঞতা অৰ্জন কৰি কি কৈছিলে বৰদলৈদেৱে 1914 চনত পুৰী ভ্ৰমণ নামৰ এখন প্ৰবন্ধ ৰচনা কৰিছিলে এইটো কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকক আহি যাব পাৰে আকৌ যদি আপোনালোকে চাই তেতিয়া দেখিব মনোবিজ্ঞানৰ সম্পৰ্কীয় বিষয়টো ৰজনীকান্ত বৰদলৈদেৱৰ অৰিহণা আছিলে আৰু তেখেতে উষা আলোচনীত প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ সংখ্যাত 1906 চনত বৰদলৈ মনোবিজ্ঞান নামৰ প্ৰবন্ধ এখন প্ৰকাশ পাইছিলে আৰু ৰজনীকান্ত দেৱে কি কৰিছিলে এই কিছুমান গল্প ৰচনা কৰিছিলে সেই গল্পবিলাকৰ বিষয়ে মই অলপ আগত ক'লোৱেই তেখেতে গল্প আছিলে গাধন প্ৰেম উপাসক সৌন্দৰ্য উপাসক এইকেইখন ৰচনা কৰিছিলে এইখন গাধনখন ৰচনা কৰিছিলে 1931 চনত প্ৰেমৰ উপাসক 1932 চনত সৌন্দৰ্যৰ উপাসক 1932 চনত এইখিনি ৰচনা কৰিছিলে আৰু তেখেতৰ যদি আমি কবিতাৰ বিষয়ে যদি চাওঁ হয়নে মানৰ প্ৰতি আক্ৰমণৰ গীত হয়নে তেখেতে ইয়াৰ মানৰ আক্ৰমণৰ ওপৰত যথেষ্ট তেখেতে প্ৰভাৱিত হৈছিলে আৰু এই কবিতাটো ডিম্বেশ্বৰ নেওগে সম্পাদনা কৰা কাব্য প্ৰতিভাত সন্নিৱিষ্ট কৰা হৈছিলে এতিয়া যদি আমি তেখেতৰ যিবিলাক আমাৰ গল্প সম্ভাৰ এইবিলাক চাওঁ তেখেতে কি কৰিছিলে গল্প সম্ভাৰ বিলাক বা গল্প প্ৰবন্ধ কবিতাৰ উপৰিও হয়নে তেখেতে ভেলাই শৰ্মা ছদ্মনামেৰে ধেমেলীয়া নাট ৰচনা কৰিছিলে এতিয়া এই ধেমেলীয়া নাটবিলাকৰ বিষয়েও আপোনালোকক প্ৰশ্ন আহিব পাৰে গতিকে ধেমেলীয়া নাট কি ৰচনা কৰিছিলে তেখেতে ভেলাই শৰ্মাৰ নামত মই স্বাধীন নে আত্ম বিনোদক থিয়েটাৰ হ'ল নগৰ সংকীৰ্ণ এইকেইখন তেখেতে ৰচনা কৰিছিলে ইয়াৰ ভিতৰত মই স্বাধীন নে আত্ম বিনোদনক থিয়েটাৰৰ দল চেচনাছ পিয়ল নগৰ সংকীৰ্ণ শ্ৰী ভুলাই শৰ্মাৰ ভাৱ প্ৰৱণতা ইত্যাদিও আছিলে ইয়াৰ ৰজনীকান্ত বৰদলৈ যদি আমি সাহিত্য কৰ্মৰ ভিতৰত অসমীয়া সাহিত্য জগতলৈ তেখেতে উৎকৃষ্ট যিখিনি উপন্যাস তেখেতে দি থৈ গৈছে আমাৰ তেখেতে ছাত্ৰ অৱস্থাৰ পৰা উপন্যাস লিখাৰ বাবে আগ্ৰহী আছিল তেওঁ উপন্যাসবিলাক স্বমহিমাৰে উজ্জ্বল আছিল আৰু তেখেতৰ যদি সেই উপন্যাসবিলাকৰ যদি আমি কিছুমান বৈশিষ্ট্য যদি চাবলৈ যাওঁ সেই বৈশিষ্ট্যখিনি আমি মনত ৰাখিব লাগিব সেই বৈশিষ্ট্যখিনি কি আছিলে নায়িক প্ৰধান আছিলে বা মনস্তাত্ত্বিক ইয়াৰ বিশ্লেষণ নাছিলে প্ৰায়বোৰ চৰিত্ৰতে একে বৈশিষ্ট্যপূৰ্ণ আছিলে আৰু ঘটনাবহুল বৈচিত্ৰ্যপূৰ্ণ আখ্যান মানৱতাবাদ সৰল আছিলে কিছুমান অকৃত্ৰিম চৰিত্ৰ আছিলে সৃষ্টি ইয়াত পোৱা গৈছিলে অকৃত্ৰিম আৰু ইয়াত কিছুমান যদি আপোনালোকে চায় বৰদলৈদেৱৰ প্ৰায়বিলাক যিবিলাক উপন্যাস আছিলে ইয়াতে কিছুমান ঐতিহাসিক পটভূমিৰ ওপৰত ৰচনা কৰিছিলে তেখেতে এই মিৰি জীয়ৰী বা মনোমতী নিৰ্মল ভকত এইবিলাক তাৰ উপৰিও তেখেতে অতীতৰ অসমীয়া জাতিৰ শৌৰ্যবীৰ্যৰ আদৰ্শৰ প্ৰতি তেওঁৰ উপন্যাসত প্ৰতিফলিত হোৱা দেখা পাইছিলে আৰু অসমীয়া জাতীয় জীৱনৰ যিবিলাক ৰীতি নীতি আচাৰ ব্যৱহাৰ এইবিলাক তেখেতৰ উপন্যাসত প্ৰকাশ হোৱা দেখা গৈছিলে এতিয়া আমি ইয়াৰ পিছত যদি চাওঁ ৰজনীকান্ত বৰদলৈদেৱে তেখেতে
94 চনত প্ৰকাশিত মিৰিজৰী ৰজনীকান্ত বৰদলৈদেৱৰ এইখন আছিলে প্ৰথম উপন্যাস আৰু জনজাতীয় জীৱনক কেন্দ্ৰ কৰি বাস্তৱ জীৱনৰ পটভূমি ৰচনা কৰা এইখন হৈছে ৰজনীকান্ত বৰদলৈদেৱৰ প্ৰথম উপন্যাস হোৱাৰ লগতে এইখন একমাত্ৰ সামাজিক উপন্যাস হিচাপে স্বীকৃতি লাভ কৰিছে। এতিয়া মই এইকেইখনৰ উপন্যাসকেইখনৰ ৰচনাকালৰ বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিলোঁ। এতিয়া যদি চাওঁ আমি তেখেতৰ উপন্যাসবিলাকৰ ভিতৰত মনুমতি হয়নে, এখন মনুমতিখন আৰু মনুমতি ৰংগিলী, তাৰপিছত আছে নিৰ্মল ভকত, তাম্ৰেশ্বৰী মন্দিৰ, ৰহদৈলিগিৰি, এইকেইখন নাটক তেখেতে কি কৰিছিলে মানৰ আক্ৰমণৰ ওপৰত ৰচনা কৰিছিলে, ওপৰত নিৰ্ভৰ কৰি পটভূমিত এইকেইখন ৰচনা কৰিছিলে। এইকেইটা প্ৰশ্ন মষ্ট ইম্পৰ্টেণ্ট হয়, এইকেইটা আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব। মনুমতি, ৰংগিলী, নিৰ্মল ভকত, তাম্ৰেশ্বৰী মন্দিৰ আৰু ৰহদৈলিগিৰি, এইকেইখন তেখেতে মানৰ আক্ৰমণৰ পটভূমিত ৰচনা কৰিছিলে। আকৌ তেখেতে যিখন আমাৰ 1909 চনত ৰচনা কৰিছিলে দন্দুৱা দুখ, এই উপন্যাসখন আহোম বিষয়া বদম বৰফুকনে কামৰূপৰ প্ৰজাৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে হৰদত্তৰ বীৰদত্তৰ নামৰ 2 ভাতৃৰ নেতৃত্বত হোৱা বিদ্ৰোহৰ পটভূমিত তেখেতে এইখন ৰচনা কৰিছিলে দন্দুৱা দুখন। আৰু তেওঁৰ আন এখন উপন্যাস যিখন আমাৰ এই ৰুক্মিণীৰ এইটো ৰাধা ৰুক্মিণীৰ ৰণ উপন্যাসখন তেখেতে মোৱামৰীয়া যিখন বিদ্ৰোহৰ পটভূমিত তেখেতে ৰচনা কৰিছিলে ৰাধা ৰুক্মিণীৰ ৰণ। এইখন মোৱামৰীয়া ৰণ এইটোৰ ওপৰত পটভূমিত ৰচনা কৰিছিলে। আৰু তেখেতে 1932 চনত যিখন খাম্বা খুইবাৰ সাধু উপন্যাসখন তেখেতে এই মণিপুৰৰ প্ৰচলিত এটা সাধু আধাৰত এইটো খাম্বা খুইবাৰ এইটো প্ৰশ্ন আহিব পাৰে আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট মণিপুৰৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া বৰ্তমান যি চৰ্চা চলি আছে। গতিকে খাম্বা খুইবাৰ সাধুখন মণিপুৰৰ প্ৰচলিত এটা সাধু আধাৰত তেখেতে এইখন ৰচনা কৰিছিলে। এতিয়া ৰজনীকান্ত বৰদলৈদেৱৰ বিষয়ে যদি আমি আৰু চাওঁ, তেখেতৰ উপন্যাসবিলাকৰ মাজত অসমৰ প্ৰীতি, জাতি জনজাতিৰ সকলো প্ৰীতি আৰু ঐকান্তিক যিখিনি মানৱ সমাজৰ প্ৰতি সহানুভূতি এইবিলাক চব প্ৰতিফলিত হৈছিলে। আৰু তেওঁ ভাষাবিলাক অতি সহজ সৰল আছিলে আৰু চিত্ৰধৰ্মী আৰু স্বাভাৱিক আছিলে। গুৰুত্বপূৰ্ণ কথা, ইয়াত সমাজৰ নাৰীসকলক মৰ্যাদাৰ প্ৰতি তেখেতে যথেষ্ট সচেতন আছিলে আৰু যাৰ বাবে উপন্যাসসমূহৰ সমাজত নাৰীসকলক মানে যিখিনি অৱনমিত, যি নাৰীক মানে দমন কৰা যিটো সেইখিনি তেখেতৰ উপন্যাসত প্ৰকাশ হৈ উঠিছিলে। আৰু তেখেতৰ যিখিনি নাৰী চৰিত্ৰ এইখিনি হৈছে মূল বৈশিষ্ট্য, এইখিনি মই অলপ আগত আলোচনা আপোনালোকৰ ওচৰত কৰিলোঁ। সেইটো কাৰণে কি আছে, ইয়াৰ এটা প্ৰধান বৈশিষ্ট্য আছিলে নাৰী প্ৰধান। এতিয়া ৰজনীকান্ত বৰদলৈদেৱৰ বিষয়ে যদি আমি আলোচনা কৰোঁতে আমি এটা কথা মনত ৰাখিব লাগিব, অসমীয়া সাহিত্যৰ উপন্যাস ৰচয়িতা হিচাপে অদ্বিতীয় ৰজনীকান্ত বৰদলৈ উপন্যাসত গুণাভিৰাম বৰুৱাৰ অসম বুৰঞ্জী আৰু ছাৰ এডৱাৰ্ড গেটছৰ এ হিষ্ট্ৰী অফ আছাম, এইটো আপোনালোকে মনত ৰাখিব, এ হিষ্টৰী অফ আছাম। এইখন কোনে ৰচনা কৰা বুলিও আপোনালোকক দিব পাৰে, এইখন এইটো ছাৰ এডৱাৰ্ড গেটছৰ। ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হোৱাৰ উপৰিও পুৰণি সাঁচেপতীয়া কিছুমান পুথিৰো ইয়াত তেখেতৰ ৰচনাত প্ৰভাৱ পৰিছিলে। আৰু ৰজনীকান্ত বৰদলৈদেৱৰ যিবিলাক উপন্যাসত বিভিন্নজনৰ প্ৰভাৱ পৰিলক্ষিত হোৱা দেখা যায়। যেনে আমি ক'লোঁ যে বংকিমচন্দ্ৰ বুলি তেখেতক কোৱা হয়, অসমৰ বংকিমচন্দ্ৰ, বা তেওঁ উপন্যাসত অসমৰ প্ৰকৃতি আৰু সমাজৰ ৰাজনীতিক এইবিলাকৰ কথা মই অলপ আগত আলোচনা কৰিলোঁ। ইতিহাসৰ প্ৰতি তেখেতে প্ৰাচীন অসমৰ মান মৰ্যাদা, বীৰ বীৰাংগনা, শৌৰ্য বীৰ্যৰ কথা তেখেতে এইবিলাক আলোচনা কৰে তেখেতৰ উপন্যাসত। জাতিৰ সাহস, দেশাত্মক যিটো দেশৰ প্ৰতি যিটো ভাল পোৱা বা যিখিনি দেশৰ প্ৰতি যিখিনি তেখেতে ত্যাগ কৰিবৰ কাৰণে যিখিনি মনোভাৱ সেইখিনি তেখেতৰ উপন্যাসত প্ৰকাশ পাইছিলে। আৰু তেখেতে অসমৰ যিবিলাক ৰাজনীতিক ধুমুহাত বিপৰ্যয়বিলাক হৈছিলে সেইবিলাকো তেখেতৰ উপন্যাসত কি হৈছিলে এইখিনি প্ৰতিফলিত হৈছিলে। এতিয়া ৰজনীকান্ত বৰদলৈদেৱৰ বিষয়ে যদি আমি আলোচনা কৰি যাওঁ, তেতিয়া আমি মনত ৰাখিব লাগিব যে তেখেতে যেতিয়া কলিকতাত পঢ়ি থকা সময়ত অসমীয়া ভাষা উন্নতি সাধিনী সভা, চমুকৈ অসম আভা উ সা,
এই যিখন আমাৰ তেখেতৰ তাৰ সক্ৰিয় সদস্য আছিলে তাত লক্ষীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু ঠিক এইসকলৰ লগতে তেখেত হেমচন্দ্ৰ গোস্বামী এখেতসকলৰ লগত তেখেতে সক্ৰিয় সদস্য হিচাপে যোগদান কৰিছিলে। আৰু ইয়াৰ উপৰি তেখেতে নগাঁৱত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ৮ম অধিৱেশনত, এইটো মই আগত ক'লোঁ, তেখেতে কেতিয়াবা এইটো প্ৰশ্ন আহিব পাৰে কেতিয়া তেখেতে এইখন হেৰি কৰিছিলে। ৮ম অধিৱেশনত তেখেতে কি কৰিছিলে, সভাপতি আসন তেখেতক অলংকৃত কৰা হৈছিলে। আৰু এইটো হৈছে কি, ইয়াৰ উপৰিও তেখেতে মিৰি সন্মিলন, কেতিয়াবা আহিব পাৰে আপোনালোকৰ, তেখেতে মিৰি সন্মিলন, তাৰপিছত আৰু অসম চুতীয়া সন্মিলন, এনেকুৱা ধৰণৰ যিবিলাক এনেকুৱা ধৰণৰ সন্মিলনবিলাকত তেখেতে কি কৰিছিলে, তেখেতে ভাষণ আগবঢ়াইছিলে আৰু জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ যিটো স্বৰূপ সেইখিনি তেখেতৰ ভাষণত প্ৰতিফলিত হৈ উঠিছিলে। আৰু 1900 যিখন কেতিয়াবা এইটো আহিব পাৰে, 1925 চনত অসম প্ৰদীপিকা, এইটো একদম মষ্ট ইম্পৰ্টেণ্ট, অসম প্ৰদীপিকা নামৰ এখন আলোচনী তেখেতে কি কৰিছিলে, সম্পাদনা কৰিছিলে। এইটো আপোনালোকে মষ্ট ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবলৈ যত্ন কৰিব। আৰু তেখেতৰ বিষয়ে যদি আমি বিশ্লেষণ কৰিবলৈ যাওঁ, তেখেতৰ সাহিত্যবিলাকৰ বিষয়ে এইটো মই আলোচনা কৰিলোৱেই। আৰু লগতে তেখেতৰ সাহিত্যক যদি চাওঁ, মনোমতীত যদি চাওঁ, তেখেতে মনোমতী যিখন উপন্যাসত তেখেতে লিখিছে যে কামৰূপীয়া জনসাধাৰণ প্ৰজাবৰ্গ ভীৰু আৰু কাপুৰুষ নাছিল। কামৰূপীয়া মানুহৰ গাত যথেষ্ট তেজ বীৰত্ব আছিল, কিন্তু কামৰূপৰ বিষয়াসকলৰ গাত স্বদেশৰ হিত চিন্তা, স্বদেশক ৰক্ষা কৰা গুণ এইবিলাক কম আছিল। আৰু ইজন বিষয়াই সিজনক, সিজনে ইজনক হিংসা কৰা স্বভাৱৰ নিমিত্তেই কামৰূপীয়া মানুহে মানুহৰ হাতত ঠেকেচা খাইছিল। এইটো সুন্দৰ বিশ্লেষণ তেখেতে আগবঢ়াইছে। তাৰপিছত আকৌ যদি চাওঁ, মনোমতীখনত চাওঁ, আত্মকলহে ভাৰতবৰ্ষৰ সকলো ঠাইতে ভাৰতবাসীক পৰপথ সেৱী কৰিলে। আমাৰ এই অসমতো ৰজাঘৰীয়া বিষয়াসকলৰ আত্মকলহেই অসমৰ সাধাৰণ প্ৰজাবৰ্গকো মানমৰাণৰ হাতত ঠেকেচা খোৱাই জুৰুলা কৰালে। এইখনো মনোমতীৰ এটা টোকা তুলি দিছোঁ। আৰু এইটো কাৰণে মই এইখিনি তুলি দিছোঁ যাতে আপোনালোকে কি হয়, পিছত কেতিয়াবা এনেকুৱা ধৰণৰ কোট এটা তুলি দিব পাৰে পৰীক্ষাত, এইটো ক'ৰ পৰা আনিছে বুলিও তেনেকুৱা দিব পাৰে। আজিকালি যথেষ্ট আমাৰ কুৱেশ্যন যিখিনি পেটাৰ্ণ হয় সেইখিনি টান হৈ আহি আছে। যদি আকৌ চাওঁ তেখেতক, হয়, হাই মোৰ অসম জননী, তুমি কেনে প্ৰকৃতিৰ কাম্য মানন, তোমাৰ কোলাত স্কটলেণ্ডৰ দৰে হাইলেণ্ড, লোলেণ্ড, ডেলছলেক সকলোবিলাক আছে। তোমাৰ অতীত কালত বুৰঞ্জীৰ নানান ঘটনাৰে পৰিপূৰ্ণ, কিন্তু তোমাৰ এই সমস্ত স্বাভাৱিক সৌন্দৰ্য বৰ্ণাবলৈ, অতীতৰ বুৰঞ্জীৰ উপন্যাস লিখিবলৈ ছাৰ ৱাল্টাৰ স্কটৰ নিচিনা বা বংকিম চেটাৰ্জীৰ দৰে উপন্যাসকৰ সাহিত্যিক ক'ত, এনেদৰে তেখেতে এইখিনি বৰ্ণনা কৰিছিলে। এতিয়া এইবিলাক যদি আমি সকলোবিলাক যদি বিশ্লেষণ কৰি চাওঁ, এই গোটেইবিলাক সাহিত্যত তেখেতে কি হৈছে, ৰোমান্টিক যিটো সাহিত্যৰ ধাৰা সেইখিনি প্ৰকাশ পাইছিলে। এতিয়া এই ৰোমান্টিক যদি সাহিত্যবিলাকৰ বিষয়ে যদি আমি আলোচনা যদি কৰিবলৈ যাওঁ, ইয়াত কি হৈছিলে, এই ৰোমান্টিক সাহিত্যবিলাকত কেতিয়া সৃষ্টি হৈছিলে বুলিও কেতিয়াবা আহিব পাৰে। জোনাকী যুগৰ যেতিয়া জোনাকী আলোচনীখন যেতিয়া প্ৰকাশ হৈছিলে, তাৰ পিছৰ পৰাই ৰোমান্টিকতাবাদৰ সূচনা হৈছিলে। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম যিটো ৰোমান্টিক কবিতা সেইটো হৈছে বনকুঁৱৰী, এইটো আহিব পাৰে কেতিয়াবা। চন্দ্ৰকুমাৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেট প্ৰিয়তমাৰ চিঠি, এইটো আহিব পাৰে। বা জোনাকী প্ৰকাশত হোৱা কাকো আৰু হিয়া নিবিলাওঁ বুলি তেখেতে হেমচন্দ্ৰ গোস্বামীয়ে এটা কবিতা লিখিছিলে। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। গতিকে এই ৰোমান্টিকবাদৰ বৈশিষ্ট্যবিলাক যদি আমি আলোচনা কৰিবলৈ যাওঁ, তেতিয়া আমি দেখিম তাতে কি হৈছে, তাত প্ৰকৃতি প্ৰেমৰ আভাস পোৱা যায় তাত, হয়নে? ইয়াৰ অতীত প্ৰীতি আছিলে, সৌন্দৰ্যৰ তৃষ্ণা এই ৰোমান্টিকবাদত আছিলে, বা কল্পনা প্ৰৱণতা আছিলে। তাৰপিছত আমাৰ যিখিনি স্বদেশৰ প্ৰতি যিটো ভাল পোৱা সেইখিনি আছিলে, হয়নে? তাৰপিছত আমাৰ যি প্ৰেম চেতনা বা আমাৰ ৰসবাদী চেতনা, উদাৰনৈতিক বা মানৱতাবাদ এই ৰোমান্টিক সাহিত্যত কি হৈছিলে, এইবিলাক প্ৰকাশ পাইছিলে। এতিয়া গোবিন্দ প্ৰসাদ শৰ্মাই ৰজনীকান্ত বৰদলৈদেৱৰ বিষয়ে এনেকৈ লিখিছে, ৰজনীকান্ত বৰদলৈ এখন উপন্যাস কেইবাটাও কথাত অসমীয়া সাহিত্যতে প্ৰথম। ই অসমৰ জনজাতীয় সমাজক লৈ ৰচিত অসমীয়া উপন্যাস
প্ৰথম সাধাৰণ হোজা গ্ৰাম্য চৰিত্ৰক লৈ ৰচিত উপন্যাস আৰু প্ৰথম নিভাঁজ সম্পূৰ্ণৰূপে সমসাময়িকভাৱে সমাজ আশ্ৰিত সামাজিক উপন্যাস। এইদৰে কোনে মত আগবঢ়াইছে বুলিও আপোনালোকৰ কেতিয়াবা প্ৰশ্ন দিব পাৰে। এইটো হৈছে কি? গোবিন্দ প্ৰসাদ শৰ্মা ডাঙৰীয়া। এতিয়া আপোনালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন মই অলপ আগত আলোচনা কৰিলোঁ, তথাপিতো মই আকৌ এবাৰ আপোনালোকক সোঁৱৰাই দিছোঁ। ভানুমতী 1891 চনত, লাহৰী 1892 চনত, পদুম কোঁৱৰী 1905 চনত, এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকক তুলিব পাৰে। বা জনজাতীয় জীৱনক লৈ ৰচিত উপন্যাসখনৰ নাম কি বুলিও আহিব পাৰে। 1894 চনত ৰচনা কৰা মিৰি জীয়ৰীখন, বা মানুহৰ আক্ৰমণৰ পটভূমিত ৰখা উপন্যাসৰ কথা মই অলপ আগত ক'লোৱে আপোনালোকক, মনুমতী, ৰংগিলী, নিৰ্মল ভকৰ, ৰহদৈ গেৰ, তামেশ্বৰী মন্দিৰ। এইকেইখন নাটকৰ আপোনালোকৰ মনত ৰাখিবলৈ যত্ন কৰিব। তাৰপিছত আকৌ হৰদত্ত বীৰদত্ত বিদ্ৰোহৰ ভিত্তিত ৰচনা কৰা উপন্যাসৰ নাম দন্দুৱা দোষ, এইখনৰ বিষয়ে মই অলপ আগত ক'লোঁ। মোৱামৰীয়া বিদ্ৰোহৰ ওপৰত ৰচনা কৰা হৈছে ৰাধা ৰুক্মিণী ৰণ। এইকেইটা মষ্ট ইম্পৰ্টেণ্ট, এইকেইটা আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ওপৰত আগতেও প্ৰশ্ন আহিছে আৰু অনাগত দিনতো UGC নেটৰ ওপৰত বা অসমৰ পৰা হোৱা যিটো স্লেট পৰীক্ষা, সেই স্লেট পৰীক্ষাটো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। আপোনালোকে এতিয়ালৈকে যদি UGC নেটৰ যদি কিবা নটিফিকেশ্যন চাবলৈ হয়, তেনেহ'লে এইটো ৱেবছাইটত গৈ লৈ আপোনালোকে গোটেই ডিটেইলছখিনি পাব। ইয়াৰ পৰা আপোনালোকে চিলেবাছখিনিও ডাউনলোড কৰিব পাৰে। চিলেবাছ ৱাইজ যদি কুৱেশ্যন পেটাৰ্ণখিনি যদি আপোনালোকে চায় বা কুৱেশ্যন পেপাৰ যদি ডাউনলোড কৰি আপোনালোকে যদি প্ৰশ্নখিনি কৰিব যত্ন কৰে, মই ভাবোঁ কি আপোনালোকৰ যিটো 2024 চনৰ যিটো UGC নেটৰ যিটো পৰীক্ষা, সেই পৰীক্ষাত যথেষ্ট সহায় হ'ব বুলি মই আশা ৰাখিলোঁ। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মই পংকজ বৰুৱাই আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। থেংক ইউ। আৰু লগতে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, আৰু যদি কিবা আপোনালোকে ভিডিঅ'টোত যদি কিবা ভুল পাইছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব, আৰু লগৰ বন্ধু বান্ধৱীবিলাকক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।